আজি মই ৰহা সাৰ্কুলত আহিছোঁ। ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই সমষ্টিৰ বিধায়ক শশী দাস ডাঙৰীয়াও আছে, স্থানীয় লোকসকলো আছে। ইয়াত আমাৰ এডিসি সাৰ্কুল অফিচাৰ তেখেতসকলো আছে। তো আপোনালোকে সকলোৱে জানে যে এইটো থাৰ্ড ৱেভ। ইয়াত টোটেল ৰহা সাৰ্কুলাৰ অফিচাৰৰ পৰা যিখিনি জানিছোঁ যে 12খন গাঁও ভিলেজ এফেক্টেড, কিন্তু এই 12খন নহয় 72খনৰ এতিয়া নতুনকৈ যিবিলাক ধৰক থাৰ্ড ৱেভত ইয়াত 38 ভিলেজ সোমাইছে। ছেকেণ্ড ৱেভতো তেনেকৈ বেলেগ আছে, কিন্তু সমুদায় ছেকেণ্ড ৱেভত 22। কিন্তু এই যে শেহতীয়াকৈ ফাৰ্ষ্ট ৱেভত যিবিলাকত পানী হৈছিল বেছিভাগ গাঁৱত আকৌ ছেকেণ্ড আৰু থাৰ্ড ৱেভতো পানী হৈছে। তো বাৰম্বাৰ এই মানুহখিনি ক্ষতিগ্ৰস্ত হৈছে, ক্ৰপ এৰিয়াও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। অকল ইয়াতে হৈছে এনেকুৱা নহয়, আপোনালোকে জানে যে সমগ্ৰ ৰাজ্যখনত 28খন জিলা এফেক্টেড আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। কেবিনেটত এই সম্পৰ্কে বিস্তৃত আলোচনা কৰাৰ অন্তত বিভিন্ন জিলালৈ আমাৰ সতীৰ্থ মন্ত্ৰীসকলক তেখেতে পঠাইছে, যাতে নিজে প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় আৰু কোনো আশ্ৰয় শিবিৰত থকা লোকে খাদ্যৰ যাতে অভাৱ অনুভৱ নকৰে। তাত চিকিৎসা সেৱা যিখিনি লাগে, কেটল ফিড লাগে আৰু প্ৰেগনেণ্ট উইমেন যিবিলাক কিছুমান আজি ইয়াতে আহি মই গম পালোঁ যে তাৰ পৰা পানী থকা জেগাতে আছে, তেওঁলোকক ইয়ালৈ অনা নাই। আমাৰ সাৰ্কুল অফিচাৰে কৈছে যে আমি ওচৰৰ চিকিৎসাৰ সুব্যৱস্থা কৰি ৰাখিম, অলপ চোৱা চিতাও কৰি থাকিব পাৰিব। গতিকে চৰকাৰে যিমান পাৰে চেষ্টা কৰিছে, আৰু এইটো বাৰু টেম্পৰৰী। কিন্তু আপোনালোকে জানে যে এটা সময়ত এই মথাউৰিবিলাক মেৰামতি নকৰাৰ কাৰণে মথাউৰিবোৰ দুৰ্বল হৈ পৰিছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত ৰাজ্যখনৰ বহু মথাউৰি পুনৰ নিৰ্মাণ হৈছে। আৰু ইয়াত ৰাইজে এটা কথাই কৈছে যে এই টেম্পৰৰীবিলাকতকৈও আমাক পাৰ্মানেণ্ট সমাধানটো লাগে, ইয়াৰ এম্বেংকমেণ্টটো বনাব লাগে। আৰু মই এই কথা জানিলোঁ স্থানীয় বিধায়কৰ পৰা যে ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীগৰাকী আজি কেইদিনমানৰ আগতে আহি গৈছে, আৰু সেইটো নিৰ্মাণৰ কাৰণে এষ্টিমেট কৰিবৰ কাৰণেও ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ বিভাগৰ পৰা মন্ত্ৰীগৰাকীয়ে বিভাগক ইতিমধ্যে নিৰ্দেশ দিছে। আৰু এই বিষয়টো মই তেখেতৰ লগত আকৌ আলোচনা কৰিম, মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও কৰিম। মই ভাবোঁ যে খৰালি কালত ৰাজ্যখনৰ বহুত মথাউৰি পুনৰ নিৰ্মাণ হ'ব, আৰু তাৰ ভিতৰত ডেফিনেটলি এইটো থাকিব। গতিকে আপোনালোকে জানেই যে হাতীমূৰাত নগাঁও জিলাত এইবাৰ ভালকৈয়ে নগাঁও জিলাক ধুইছে। ইয়াৰ আগতো ধুইছে, কাৰণ যোৱাবাৰ পাহাৰীয়া জিলা 2022ত যিদৰে পানী আহিছিল সেই সময়তো মই আহিছিলোঁ। ইয়াত কিছুমান ঘৰ এতিয়া পাৰ্চিয়েলি ডেমেজ হৈছে, কিছুমান হাউচ পুৰাই ডেমেজ হৈছে। এইবিলাক দিশ খুব ভালকৈ চাই পেলাই মানুহখিনি থকাৰ কাৰণে যাতে এটা ঘৰ নিৰ্মাণ কৰি উলিয়াব পাৰে, তাৰ কাৰণে গভমেণ্টৰ যিখিনি ছাপোৰ্ট লাগে এইখিনি দিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলা আয়ুক্তসমূহক নিৰ্দেশ দিছে। আৰু এই সম্পৰ্কে আমাকো এই কথাখিনি কৈ পঠিয়াইছে যাতে আমি প্ৰশাসনৰ লগত আলোচনা কৰি ৰাইজে বন্যাত্মই অসুবিধা নোপোৱাকৈ যাৱতীয় যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।